Hello everyone, welcome to my YouTube channel. আজি মই আপোনালোকৰ লগত ডিসকাস কৰিম জন ৱেবষ্টাৰে লিখা এখন ফেমাস প্লে দ্য ডাচেছ অফ মালফি। প্লেখনৰ সম্পূৰ্ণ নাম হৈছে দ্য ট্ৰেজেডি অফ দ্য ডাচেছ অফ মালফি। এইখন লিখা হৈছিল 1612 and 13 চনত আৰু পাব্লিছ কৰা হৈছিল 1623 চনত। প্লেখনৰ জেনাৰ হৈছে ৰিভেঞ্জ ট্ৰেজেডি আৰু এইখনৰ সেটিং ৰখা হৈছে ইটালী ৰোমৰ মিলান চহৰত। এতিয়া আমি ডিসকাস কৰিম প্লেখনৰ কাহিনীটোৰ বিষয়ে। কাহিনীটোৰ আৰম্ভণিতে আমি কাহিনীটো আৰম্ভ হয় ৰোমান কেথলিক ইটালীত ডাচেছৰ ৰাজমহলত। কাহিনীৰ মুখ্য নায়িকা ডাচেছ এগৰাকী অতি কম বয়সীয়া বিধৱা মহিলা আছিল যি ইটালীৰ এমিলান নামৰ চহৰখনত শাসন কৰিছিল। ডাচেছৰ এগৰাকী অতি বিশ্বাসী কোষাধ্যক্ষ আছিল এণ্টনিও, যি ৰাজমহলৰ সকলো হিচাপ নিকাচ ৰাখিছিল, আৰু ডাচেছৰ দুগৰাকী ভাতৃ আছিল কাৰ্ডিনাল আৰু ফাৰ্ডিনাণ্ড। এণ্টনিওৰ এজন বিশ্বাসী বন্ধু আছিল ডেলিও। এতিয়া এণ্টনিওই নিজৰ ফ্ৰেণ্ড ডেলিওৰ লগত ডাচেছৰ বিষয়ে কথা পাতি আছিল। এই কনভাৰচেশ্যনত এণ্টনিওই ডেলিওক কয় যে ডাচেছৰ দুই ভাতৃ অতি ক্ৰূৰ, দয়াহীন, নিষ্ঠুৰ, কিন্তু ডাচেছ অতি নম্ৰ, ভদ্ৰ আৰু বুদ্ধিমান। ডাচেছ এতিয়াও য়ং হৈ আছে, কিন্তু তাইৰ দুই ভাতৃয়ে ডাচেছ আকৌ বিয়া হোৱাটো নিবিচাৰে। ইয়াৰ কেইবাটাও কাৰণ আছে। তাৰে ভিতৰত এটা কাৰণ হৈছে ডাচেছৰ সম্পত্তি। যদি ডাচেছ বিয়া হয় তেতিয়া তাইৰ সকলো ধন সম্পত্তি ডাচেছৰ হাজবেণ্ড আৰু হ'বলগীয়া সন্তানে পাব, যিটো তেওঁলোকে বিচৰা নাছিল। সেইকাৰণে ফাৰ্ডিনাণ্ডে বচোলা নামৰ এজন লোকক চোৰাংচোৱা সজাই ডাচেছৰ সকলো কামত নজৰ ৰাখিবলৈ কৈছিল। এই বচোলা ডাচেছৰ ভাতৃ কাৰ্ডিনালৰ এজন এমপ্লয় আছিল আৰু এটা হত্যাৰ অভিযোগত জেলৰ পৰা আহিছিল। ফাৰ্ডিনাণ্ডে বচোলাক যিসকল পুৰুষে ডাচেছৰ ওপৰত ইণ্টাৰেষ্ট দেখুৱাই তেওঁলোকৰ ওপৰত নজৰ ৰাখিবৰ বাবে আদেশ দিয়ে, কিন্তু বচোলাই প্ৰথমতে ফাৰ্ডিনাণ্ডৰ আদেশ মানা নাছিল, কিন্তু পিছলৈ নিজৰ ৰজাৰ আদেশ মানিবৰ বাবে বাধ্য হৈছিল। ইয়াৰ পাছত ডাচেছৰ দুই ভাতৃয়ে ডাচেছক বিয়া নাপাতিবলৈ কৈ আমালফিৰ পৰা গুচি যায়, কিন্তু তেওঁলোক যোৱাৰ পাছত ডাচেছে নিজৰ দাসীক কয় যে তাই বিয়া পাতিব, কিন্তু কোনো নজনাকে। ডাচেছে বিয়া পাতিবৰ বাবে এণ্টনিওক বাছি লয় আৰু দুইজনে মনে মনে বিয়া পাতে। ইয়াৰ 9 মাহৰ পাছত ডাচেছ প্ৰেগনেণ্ট হয় এণ্টনিওৰ সন্তানৰ সৈতে। বচোলাই এতিয়াও ডাচেছৰ ওপৰত নজৰ ৰাখি আছিল। বচোলাই সন্দেহ কৰিছিল যে ডাচেছ প্ৰেগনেণ্ট হৈ আছে, আৰু সেইটো পৰীক্ষা কৰি চাবৰ বাবে বচোলাই ডাচেছক এপ্ৰিকট নামৰ এটা ফল খাবলৈ দিছিল। এই ফলটোৱে প্ৰেগনেন্সিৰ প্ৰমাণ দিয়ে। ফলটো খোৱাৰ পাছত ডাচেছৰ গা বেয়া হ'বলৈ আৰম্ভ কৰে আৰু ৰাজমহলত হুলস্থুলৰ সৃষ্টি হয়, কিন্তু ডাচেছ আৰু এণ্টনিওই প্ৰেগনেন্সিৰ কথাটো লুকুৱাবৰ বাবে এটা বাহানা বনাই কয় যে ডাচেছৰ কিবা বেমাৰ হৈছে। তাৰ পাছত এণ্টনিওই বচোলাক সোধে যে ফলটোত সি বিষ মিলাইছিল নেকি, কিন্তু বচোলাই মানা কৰাত এণ্টনিও গুচি যায়। তেতিয়াই বচোলাই লক্ষ্য কৰে যে এণ্টনিওৰ জেপৰ পৰা এখিলা কাগজ পৰি গৈছে, আৰু এই কাগজখিলাই আছিল ডাচেছৰ সন্তানৰ জন্ম পত্ৰিকা, যিয়ে বচোলাৰ সন্দেহক সত্য বুলি প্ৰমাণ কৰিছিল। বচোলাই এই জন্ম পত্ৰিকাখন ডাচেছৰ দুইজন ককায়েকৰ ওচৰলৈ ৰোমলৈ পঠিয়াই দিয়ে। এই কথা গম পাই তেওঁলোকৰ বহুত খং উঠে আৰু তেওঁলোকে সিদ্ধান্ত লয় যে যিকোনো একশ্যন লোৱাৰ আগতে তেওঁলোকে ডাচেছৰ সন্তানৰ পিতৃক বিচাৰি উলিয়াব। এতিয়া ইয়াৰ কিছু বছৰ পাছতে ডাচেছৰ আৰু দুটা সন্তানৰ জন্ম হয়। ফাৰ্ডিনাণ্ডে ডাচেছৰ বেডৰুমলৈ গৈ ডাচেছক ভয় খুৱাই আৰু এখন ছুৰী দি নিজকে মাৰি পেলাবলৈ কয়। তেতিয়া ডাচেছে ভয়তে নিজৰ বিয়াৰ কথা ফাৰ্ডিনাণ্ডক কয় আৰু ফাৰ্ডিনাণ্ডে
খঙত ডাচেছক কয় যে তাই নিজৰ লগতে পৰিয়ালৰ সন্মান হানি কৰিছে আৰু কেতিয়াও ভনীয়েকৰ মুখ নাচাওঁ বুলি কৈ গুচি যায়। ডাচেছ আৰু এণ্টনিঅই পলাই যোৱাৰ এটা প্লেন কৰে। ডাচেছে ঘোষণা কৰে যে এণ্টনিঅই নিজৰ কামত গাফিলতি কৰাৰ বাবে তাক কামৰ পৰা উলিয়াই পঠিওৱা হৈছে, কাৰণ এণ্টনিঅই কিছুমান হিচাপ নিকাচ খেলিমেলি কৰি ডাচেছৰ পইচা চুৰ কৰিবৰ বাবে চেষ্টা কৰিছিল। কিন্তু বচলাই সেই সময়ত এণ্টনিঅক সহায় কৰে সঁচা কথাটো উলিয়াবৰ বাবে। তেতিয়া ডাচেছে বচলাক ভাল বুলি ভাবি এণ্টনিঅয়ে ডাচেছৰ হাজবেণ্ড বুলি বচলাক কৈ দিয়ে আৰু নিজৰ প্লেনৰ বিষয়েও বচলাক কৈ দিয়ে। তেতিয়া বচলাই ৰোমত থকা ডাচেছৰ দুইজন ভাতৃলৈ ডাচেছৰ প্লেনটোৰ কথা কৈ দিয়ে। ফাৰ্ডিনাণ্ডে এণ্টনিঅক নিজৰ ওচৰলৈ মাতি পঠিয়ায়, কিন্তু সি এই নিমন্ত্ৰণক এটা ষড়যন্ত্ৰ বুলি অনুমান কৰি ফাৰ্ডিনাণ্ডৰ ওচৰলৈ নগৈ নিজৰ ডাঙৰ ল'ৰা সন্তানক লৈ মিলান নামৰ ঠাইলৈ পলাই যায়। বচলাই ডাচেছক তাইৰ বাকী দুটা সন্তানৰ সৈতে বন্দী কৰে। ডাচেছৰ দুইটা ককায়েকে তাইক জেলত ভৰাই দিয়ে আৰু ফাৰ্ডিনাণ্ডে যিহেতু ডাচেছৰ মুখ নাচাওঁ বুলি কৈছিল, সেইবাবে ৰাতিৰ আন্ধাৰত গৈ ডাচেছক বিভিন্ন ধৰণে ভয় খুৱায় আৰু কয় যে এণ্টনিঅ আৰু তাইৰ সন্তানক হত্যা কৰা হৈছে আৰু এখন কটা হাত উপহাৰ দি সেইখনক এণ্টনিঅৰ হাত বুলি কয় আৰু ডাচেছক অত্যাচাৰ কৰিবলৈ কিছুমান পাগল আনি ডাচেছৰ ওচৰত ৰাখেহি। ডাচেছক বিভিন্ন ধৰণে মানসিক অত্যাচাৰ কৰে। এটা সময়ত ডাচেছৰ অৱস্থা দেখি বচলাৰ দুখ লাগে আৰু নিজকে দোষী বুলি অনুভৱ কৰে। বচলাই এজন বুঢ়া মানুহৰ ভেষত ডাচেছৰ ওচৰলৈ যায় আৰু তাইক মাৰি পেলাব বুলি কয়, কিন্তু সেই সময়তে বচলাক দেখি ডাচেছে অলপো ভয় নকৰে আৰু এগৰাকী শক্তিশালী ডাচেছ হৈ থিয় থাকে। কিন্তু তেতিয়াই কিছুমান মানুহ আহি কাৰাগাৰত সোমায় আৰু ডাচেছক, তাইৰ দুই সন্তান আৰু ডাচেছৰ দাসী কেৰিঅলাক মাৰি পেলায়। ডাচেছৰ মৃত্যুৰ পাছত ফাৰ্ডিনাণ্ডো ভনীয়েকক মৰাৰ দুখত পাগল হৈ যায় আৰু বচলাকো ডাচেছৰ মৃত্যুৰ বাবে দায়ী বুলি কৈ বচলাক তাৰ কামৰ কাৰণে কোনো পইচা নিদিয়ে আৰু তাৰ পৰা গুচি যায়। কিন্তু ডাচেছ তেতিয়াও মৰা নাছিল। বচলাই ডাচেছক তেতিয়া কয় যে এণ্টনিঅ মৰা নাই আৰু ইয়াৰ ঠিক পাছতে ডাচেছৰ মৃত্যু হয়। এতিয়া মিলানত এণ্টনিঅই ডাচেছৰ মৃত্যুৰ খবৰ তেতিয়াও পোৱা নাছিল। সি ডিচাইড কৰে যে সি কাৰ্ডিনালৰ ওচৰলৈ গৈ সকলো ঠিক কৰিব। যিহেতু ফাৰ্ডিনাণ্ড অলৰেডি পাগল হৈ গৈছিল, কাৰ্ডিনালে ডাচেছৰ হত্যাৰ লগত নিজেও জড়িত থকা কথাটো লুকুৱাব বিচাৰিছিল আৰু বচলাক এণ্টনিঅকো হত্যা কৰিবৰ বাবে আদেশ দিছিল। কিন্তু কাৰ্ডিনালৰ এগৰাকী প্ৰেমিকা আছিল জুলিয়া, যি বচলাক প্ৰথম দেখিয়েই বচলাৰ প্ৰেমত পৰিছিল। বচলাই জুলিয়াক কাৰ্ডিনালৰ মুখেৰে ডাচেছৰ মৃত্যুৰ লগত তাৰ জড়িত থকাটো কনফেছ কৰাবলৈ কৈছিল, কিন্তু কাৰ্ডিনালে জুলিয়াক বিষ দিয়া কিতাপ এখনত চুমা খাবৰ বাবে কৈ তাইক মাৰি পেলাইছিল। বচলাই কাৰ্ডিনালক সহায় কৰিবলৈ মান্তি হৈছিল, কিন্তু এইটো বচলাৰ ষড়যন্ত্ৰ আছিল। বচলাই ডিচাইড কৰিছিল যে সি এণ্টনিঅক বচাব আৰু কাৰ্ডিনাল আৰু ফাৰ্ডিনাণ্ডৰ ওপৰত প্ৰতিশোধ ল'ব। এতিয়া কাৰ্ডিনালে নিজৰ ৰাজমহলত সকলোকে কয় যে আজি ৰাতি কোনো নিজৰ ৰুমৰ বাহিৰলৈ নোলাব। হুলস্থুল চিঞৰ বাখৰ শুনিলেও যাতে কোনো
বাহিৰলৈ ওলাই নাহে। কাৰ্ডিনালে প্লেন কৰে যে বচলাই এণ্টনিঅক মৰাৰ পাছতে কাৰ্ডিনালে বচলাকো মাৰি পেলাব। কিন্তু বচলাই সকলো কথা মনে মনে শুনি লয়। তেতিয়াই এণ্টনিঅই কাৰ্ডিনালৰ ৰাজমহললৈ আহে আৰু বচলাই এণ্টনিঅকে কাৰ্ডিনাল বুলি ভাবি আন্ধাৰত এণ্টনিঅক আঘাত কৰে। এণ্টনিঅই মৃত্যুৰ সময়ত ডাচেছ আৰু নিজৰ 2 সন্তানৰ হত্যাৰ কথা গম পায় আৰু তাকে শুনি এণ্টনিঅৰো মৃত্যু হয়। শেষত বচলাই কাৰ্ডিনালক মাৰিবৰ বাবে লক্ষ্য স্থিৰ কৰে। সি কাৰ্ডিনালক মাৰিবলৈ যায় আৰু কাৰ্ডিনালে চিঞৰি সহায় বিচাৰে কিন্তু কোনো ওলাই নাহে। বচলাই কাৰ্ডিনালক 2 বাৰ আঘাত কৰে। এনেতে ফাৰ্ডিনাণ্ডো সেই জেগাত উপস্থিত হয় আৰু তাহাঁত দুয়োটাকে ডেভিল বুলি ভাবি প্ৰহাৰ কৰে। কিন্তু বচলাই ফাৰ্ডিনাণ্ডকো আঘাত কৰে আৰু ফাৰ্ডিনাণ্ডে মৃত্যুৰ সময়ত কয় যে আমাৰ মৃত্যু আমাৰ কৰ্মৰ ফলত হৈছে। তাৰ পাছত বচলা আৰু কাৰ্ডিনালৰো মৃত্যু হয়। সকলোৰে মৃত্যুৰ পাছত এণ্টনিঅৰ ফ্ৰেণ্ড ডেলিঅ' এণ্টনিঅৰ ডাঙৰ সন্তানৰ সৈতে আহে আৰু এণ্টনিঅৰ সন্তানক ডাঙৰ কৰি সেই ঠাইৰ শাসক হোৱাত সহায় কৰিব বুলি ঘোষণা কৰে। আৰু ইয়াতে আমাৰ কাহিনীটো শেষ হয়। ধন্যবাদ।